সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি এটা বিশেষ কাৰণত ইয়াত উপস্থিত হৈছোহি আৰু আপোনালোকক ওদালগুৰি জিলা কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ আহ্বান মৰ্মে আপোনালোকে আজি আহি আমাক এইখিনি সহযোগিতা কৰাৰ কাৰণে। আপোনালোকে নিশ্চয় জানে যোৱা পৰহি বিটিচিৰ কলিতা সম্প্ৰদায়ৰ অজয় কুমাৰ হাজৰিকা দেৱক সদস্য হিচাপে মনোনীত কৰিছে আৰু তেখেতক মনোনীত কৰাৰ বাবে আমাৰ বিটিচি প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া লগতে অসমৰ স্বনামধন্য সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে বিজেপি অসম প্ৰদেশৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনোৱাৰ অৰ্থে কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ তৰফৰ পৰা এই সংবাদ মেলখন আয়োজন কৰা হৈছে। অজয় কুমাৰ হাজৰিকা ডাঙৰীয়াক মনোনীত সদস্য হিচাপে নিযুক্ত কৰাত কিছুমান তথাকথিত কলিতা জনগোষ্ঠীৰ নাম লৈ সামাজিক মাধ্যমত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অজয় কুমাৰ হাজৰিকা ডাঙৰীয়া এতিয়াৰ পৰা নহয়, বিগত 10 বছৰ ধৰি কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ লগতে কলিতা জনগোষ্ঠীয় বিটিচি অঞ্চলত বসবাস কৰা লোকসকলৰ সৈতে জড়িত হৈ আছে। আমাৰ যেতিয়া আমি বিভিন্ন অনুষ্ঠান আদি আয়োজন কৰোঁ, অজয় কুমাৰ হাজৰিকা ডাঙৰীয়াই আমাক সম্পূৰ্ণ সহযোগ কৰি আছে আৰু অজয় কুমাৰ হাজৰিকাই বৰ্তমান সময়ত এনেকুৱা এজন নেতা যি সত্যনিষ্ঠাৰে একতাৰে ধৈৰ্যশীলতাৰ পৰিচয় দি কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় নিদি সামাজিক কামত জড়িত হৈ আছে আৰু আমি সঁচাকৈ সৌভাগ্যৱান অজয় কুমাৰ হাজৰিকা ডাঙৰীয়াৰ দৰে নেতাই আমাক বিটিচিৰ চৰকাৰত প্ৰতিনিধিত্ব কৰিব। আমি এই চেগতে অজয় কুমাৰ হাজৰিকা ডাঙৰীয়ালৈ বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। তেখেতে আমাক আশ্বাস দিছে যে সকলো ধৰণৰ কলিতা জনগোষ্ঠীয় লোকসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে বিটিচি চৰকাৰত বলিষ্ঠভাৱে পদক্ষেপ ল'ব আৰু আমাৰ যিখিনি অভাৱ অভিযোগ ছাত্ৰ ছাত্ৰীসকলৰ আছে, আমাৰ যিখিনি দুখ দুৰ্দশা আছে, আমি নিশ্চয়কৈ বিটিচি অঞ্চলত বিশেষভাৱে পিছ পৰি আছোঁ। আমাৰ হৈ অজয় কুমাৰ হাজৰিকা ডাঙৰীয়াই বিটিচি প্ৰধানৰ সৈতে আলোচনা বিলোচনা কৰি আমাৰ সমস্যাখিনি বিটিচি চৰকাৰৰ আগত উত্থান কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আমি আপোনালোকক জনাব খুজিছোঁ যে ৰাজনৈতিক নেতা হ'ল বুলিয়াই যে যিকোনো কামত বা যিকোনো ঠাইত নিয়োজিত হ'ব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। মানুহ যেতিয়া ভাল হয় তেনেহ'লে নিশ্চয়কৈ তেখেতক এটা দায়িত্ব নহয়, বহুতো দায়িত্বও দিব পাৰে। সামাজিক মাধ্যমত যিহেতু এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি বিভিন্নজনে লিখিছে অজয় কুমাৰ হাজৰিকা ডাঙৰীয়া কেতিয়াৰ পৰা কলিতা জনগোষ্ঠীৰ লগত জড়িত হ'ল, মিটিং আদিত সভা সমিতিত তেখেতে জড়িত নহয়। আপোনালোকে এই যিসকলে সামাজিক মাধ্যমত এই বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰি আছে, আপোনালোকক আমি কৈ থ'ব বিচাৰিছোঁ যে অজয় কুমাৰ হাজৰিকা ডাঙৰীয়া কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেখেতে কলিতা জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠানত নিজে জড়িত হৈ সকলো প্ৰকাৰে সহায় সহযোগ কৰাৰ লগতে আমাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আমাক সদায়ে ভাল ভাৱেৰে আগ্ৰহ প্ৰকাশ কৰি আমাক সহায় সহযোগিতা কৰি আহিছে। আমি এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আমাৰ অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জনাইছোঁ। অজয় কুমাৰ হাজৰিকা ডাঙৰীয়াৰ দৰে এজন নেতাক, সুদক্ষ যোগ্যতা সম্পন্ন এজন নেতাক তেখেতে কলিতা সম্প্ৰদায়ত বিটিচি অঞ্চলত আমাৰ হৈ সেৱা কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। আমি দৃঢ় বিশ্বাসী যে অজয় কুমাৰ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত বিটিচি অঞ্চলত কলিতা সম্প্ৰদায়ৰ যিখিনি অভাৱ অভিযোগ দুখ দুৰ্দশা আছে, অনাগত 5 বছৰত নিশ্চয়কৈ সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে হাজৰিকা ডাঙৰীয়ায়ো বিশেষভাৱে উদ্যোগ ল'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।